গৃহৰক্ষীসকলৰ বিভিন্ন দাবীৰ সমৰ্থনত আজি ৰাজ্যজুৰি জিলা গৃহৰক্ষী কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই। সন্থাই আজি দাবী কৰে 1947 চনৰ গৃহৰক্ষী আইনখন সংশোধন কৰিব লাগে। এই আইনখন সংশোধন নকৰাৰ বাবে ৰাজ্যৰ 27,000ৰো অধিক গৃহৰক্ষী কৰ্মী বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈছে। গৃহৰক্ষীসকলৰ দাবী সম্পৰ্কে সন্থাৰ সাধাৰণ সম্পাদক কামাখ্যা দাসে কয়, ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ গৃহ বিভাগৰ দায়িত্বত থকা তৰুণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, কাৰণ তেখেতৰ ব্যৰ্থতাৰ কাৰণে যিখিনি আমোলা বিষয়ে সুবিধা লৈছে আৰু এই সুবিধাৰ একচুৱেলি গৃহৰক্ষী বাহিনীৰ যিখিনি সদস্য আছে এই সদস্যক শোষণৰ ব্যৱস্থাহে তেওঁলোকে জাপি দিছে। এইটো আমি যোৱা 6/3/2014 মাৰ্চত আমি বিত্ত বিভাগ, গৃহ বিভাগ আৰু আমাৰ মাননীয় সৰ্বাধিনায়ক অধ্যক্ষতাত আমাৰ ত্ৰিপাক্ষিক আলোচনা হৈছিল আৰু এই আলোচনাত বহুতকেইটা বিষয় আলোচনা হৈছিল আৰু ইয়াত অসমৰ গৃহৰক্ষীসকলৰ যিখিনি জ্বলন্ত সমস্যা তেখেতসকলে সম্পূৰ্ণ আশ্বাস দিছিল যে আমি যিমান পাৰোঁ সোনকালে এটি কাৰ্যকৰী কৰিম আৰু কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিম। কিন্তু এই সকলোবোৰ আলোচনা ভেকভনা কৰি কাৰ্যকৰী কৰাৰ ব্যৱস্থা নকৰি গৃহ বিভাগে অতি কৌশলভাৱে ৰাজ্য চৰকাৰে এটা নতুন প্ৰশিক্ষণৰ এটা জাননী জাৰি কৰিছে আছাম ট্ৰিবিউন কাগজত, আৰু তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু যাৰ ফলত আমাৰ অসমৰ 27,000 গৃহৰক্ষীয়ে ইয়াৰ পৰা এটা ভীষণ সমস্যা হ'ব, যাৰ ফলত আমাৰ বয়সৰ যিটো সময়সীমা দিছে আৰু বয়সৰ সময়সীমা এইটো 1947 গৃহৰক্ষী আইনৰ পৰিপন্থী আৰু এইটো কোনোদিন সংশোধন হোৱা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।